অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টিত মই হেতুবন্ধন পাঠটিৰ ব্যাকৰণৰ প্ৰশ্ন উত্তৰ কিছুমান কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোক আটাই মনোযোগ দিবা আৰু পূৰ্বৰ দৰে এই ভিডিঅ'টিও আকোৱালি ল'বা। দুই নম্বৰৰ প্ৰশ্ন, সমাস নিৰ্ণয় কৰা। দশানন বহুব্ৰীহি সমাস, মহাসাগৰ কৰ্মধাৰয় সমাস, কপিৰাজ ষষ্ঠী তৎপুৰুষ সমাস, ৰণতৃষ্ণা সপ্তমী তৎপুৰুষ সমাস। সিংহাসন কৰ্মধাৰয় সমাস, ৰঘুপতি বহুব্ৰীহি সমাস, নিৰ্বোধ নয় তৎপুৰুষ সমাস বা অব্যয়ী ভাৱ সমাস, অগ্নিবাণ ষষ্ঠী তৎপুৰুষ সমাস। আশা কৰিছোঁ তোমালোক আটাই বুজি পাইছা। কুম্ভকৰ্ণ বহুব্ৰীহি সমাস, মেঘনাদ বহুব্ৰীহি সমাস, দৈৰথ দ্বিগু সমাস। তিনি নম্বৰ, সন্ধি ভাঙা। দশানন দশযোগ আনন, উদ্ধাৰ উদ্যোগ হাৰ, দুৰ্বৃত্ত দুঃযোগ বৃত্ত, উদ্যোগ উদ্য যোগ উগ। নিশ্চয় সকলোৱে বুজি পাইছা। উচ্ছল উদ্যোগ চল উচ্ছল, উদ্গীৰণ উদ্যোগ গীৰণ উদ্গীৰণ, অত্যন্ত অতিযোগ অন্ত, সংলগ্ন সমযোগ লগ্ন। জয়োল্লাস জয় যোগ উল্লাস, মোহাচ্ছন্ন মোহযোগ আসন্ন। প্ৰশ্ন নং 4, প্ৰত্যয় ভাঙি দেখুওৱা। ভাষণ ভাষ যোগ অন ভাষণ, ভাগৰুৱা ভাগ যোগ অৰুৱা, পৰাক্ৰমী পৰাক্ৰম যোগ ই পৰাক্ৰমী, স্বৰ্ণময়ী স্বৰ্ণময় যোগ ই স্বৰ্ণময়ী, গৰীয়সী গুৰু যোগ যশ সমান গৰীয়স, স্ত্ৰীলিংগত গৰীয়সী। নিশ্চয় বুজি পাইছা তোমালোকে। উদাহৰণৰ দৰে লিখা। বনত বাস বনবাস, বনত জাত বনজাত, ঘৰত উপজা ঘৰ উপজা, কথাত চহকী কথা চহকী। নিশ্চয় তোমালোকে বুজি পাইছা। মূঠ সনা মৌ সনা, দিনত কণা দিন কণা, গছত পকা গছ পকা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।